হেল্ল' এভৰিৱান, আজি মই ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 7.3 কুৱেশ্যন নম্বৰ 2টো ছল্ভ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 2ত কি কৈছে, এ বি চি সমদ্বিবাহু ত্ৰিভুজটোৰ এ ডি এডাল উন্নতি য'ত এ বি ইকুৱেল এ চি দেখুওৱা যে এ ডি এ বি চিক সমদ্বিখণ্ডিত কৰে, এ ডি এ এংগল এক সমদ্বিখণ্ডিত কৰে। ঠিক আছে, এতিয়া চাবা আমাক কি দিয়া আছে, দিয়া আছে ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। ঠিক আছে, সমদ্বিবাহু ত্ৰিভুজ আৰু কোন দুডাল বাহু সমান বুলি দিয়া আছে, আমাক এ বি ইকুৱেল এ চি বুলি দিয়া আছে আৰু কৈছে আমাক এ ডি এডাল কি হয়, লম্ব হয়, এ ডি পাৰপেণ্ডিকুলাৰটো বি চি বুলি কৈছে। ঠিক আছে, এইখিনি আমাক দিয়া আছে। আমি যেন প্ৰমাণ কৰিব লাগে যে এ ডি এ বি চিক কি কৰে, সমদ্বিখণ্ডিত কৰে। ঠিক আছে, এইটো আৰু এইটো সমান পালোঁ আমি, এইটো আৰু এইটো সমান পালোঁ আমি। ঠিক আছে, আৰু কি সমান পালোঁ আমি, এইডাল কি সাধাৰণ বাহু। ঠিক আছে, যিহেতু এ বি চি এটা কি সৰ্বসম ত্ৰিভুজ, গতিকে যিহেতু এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, এ বি ইকুৱেল এ চি, গতিকে ইয়াৰ বিপৰীত কোণ দুটা কি হ'ব, সমান হ'ব। গতিকে এ বি চি আৰু এ চি বি কি হ'ব, সমান হ'ব। এতেকে এ বি চি এংগল এ বি চি ইকুৱেল এংগল এ চি বি। ঠিক আছে, এতেকে কোণ বাহু বিধিমতে কোণ বাহু বিধিমতে আমি কি পাওঁ, ত্ৰিভুজ সেইটো লিখাৰ আগত আমি ত্ৰিভুজ এতিয়া ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিত এংগল এ বি ডি ইকুৱেল এংগল কি পাওঁ, এ চি ডি পাওঁ। ঠিক আছে, তাৰপিছত এংগল বি ডি এ ইকুৱেল এংগল চি ডি এ পাওঁ, কিয় 90 ডিগ্ৰী। আৰু কি পাওঁ আমি, বি ডি সাধাৰণ বাহু। ঠিক আছে, এতেকে কোণ বাহু বিধিমতে কি পাওঁ আমি, কোণ বাহু বিধিমতে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি। ঠিক আছে, এতেকে এংগল বি এ ডি ইকুৱেল এংগল চি এ ডি। ঠিক আছে, ইয়াক নাম দিলোঁ আমি 1, কাৰণ কিয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ, এই কাৰণটো তুমি ব্ৰেকেটৰ ভিতৰত লিখি দিবা। ঠিক আছে, তাৰপিছত আৰু কি পাওঁ আমি, বি ডি ইকুৱেল চি ডিও পাম। ঠিক আছে, ইয়াক নাম দিলোঁ আমি 2। এতেকে যিহেতু বি ডি ইকুৱেল চি ডি, সেয়ে কি পাওঁ আমি, এ ডি এ বি চিক। তাৰপিছত 2 নম্বৰত আমি কি পাম, যিহেতু এংগল বি এ ডি ইকুৱেল এংগল চি এ ডি, সেয়ে এ ডি এ কি কৰিছে, এংগল এক সমদ্বিখণ্ডিত কৰিছে। ঠিক আছে, গতিকে এই দুটা হ'ল আমাৰ প্ৰমাণ। থেংক ইউ।